খৈৰাবাৰীৰ আঠিয়াবাৰীত আদৰ্শ অংগনবাড়ী কেন্দ্ৰ উদ্বোধন 65 নং কলাইগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত 15 নং আঠিয়াবাৰী আদৰ্শ অংগনবাড়ী কেন্দ্ৰত ৰবিবাৰে শুভ উদ্বোধন কৰে বিধায়ক দুৰ্গা দাস বৰুৱাই 25 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা আদৰ্শ অংগনবাড়ী কেন্দ্ৰটি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে প্ৰাক্তন মন্ত্ৰী তথা কলাইগাঁও সমষ্টিৰ বিধায়ক দুৰ্গা দাস বৰুৱাই বিশিষ্ট নাগৰিক সুশীল সূত্ৰধৰৰ সঞ্চালনাত অনুষ্ঠিত উদ্বোধনী সভাত নামখলা প্ৰাইমেৰী বিপিএফ দলৰ সভাপতি বাবুল চহৰীয়া গাঁও প্ৰধান হিৰণ্য কলিতা অংগনবাড়ী কেন্দ্ৰৰ সুপাৰভাইজাৰ কুঞ্জ দেৱী নামখলা প্ৰাইমেৰী বিপিএফ দলৰ সভাপতি বাবুল চহৰীয়া গাঁও প্ৰধান হিৰণ্য কলিতা অংগনবাড়ী কেন্দ্ৰৰ সুপাৰভাইজাৰ কুঞ্জ দেৱী লগতে বহু কেইজন বিশিষ্ট অতিথি উপস্থিত থাকে আজি আমি মহা আনন্দিত হৈছো আমাৰ 65 নং কলাইগাঁও বিধানসভা সমষ্টিৰ বিধায়ক মাননীয় দুৰ্গা দাস বৰুৱাদেৱে আমাক মিয়াকুছি বাবুজী প্ৰাথমিক বিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষত তেখেতে আমাৰ স্কুলৰ চৌহদৰ বিয়াৰ নিৰ্মাণৰ কাৰণে এতিয়া আৰ্থিক অনুদান দিম বুলি কথা দিছিল সেই কথা ভিত্তিত তেখেতে আজি কথাটো ৰক্ষা কৰিলে আৰু সেই মৰ্মে তেখেতৰ ধনেৰে আমাৰ বিদ্যালয়ৰ চৌহদৰ বিয়াৰৰ আধা অংশ মেৰামতি হ'ল আমি আশা কৰিছোঁ অনাগত দিনত তেখেতে যিখিনি আধৰুৱা কাম থাকিল সম্পূৰ্ণ কৰিব বুলি আমি আশা কৰিছোঁ জনাইছোঁ আমাৰ দুখৰ বিষয় যোৱা এমাহৰ ভিতৰত আমাৰ বিদ্যালয় এগৰাকী আমাৰ সতীৰ্থ মাননীয় কমলাকান্ত ডেকাদেৱ পৰলৈকে আমি হ'ল তেখেত যোৱাৰ পিছতে মই অকলশৰীয়া হ'লোঁ গতিকে আমি আশা কৰিছোঁ আৰু আমাৰ ছাত্ৰ ছাত্ৰী অনুপাতে আমাৰ শিক্ষক নিযুক্তি দি আমাৰ স্কুলৰ শৈক্ষিক দিশ উন্নত কৰিব বুলি আশা কৰিছোঁ আজি আপোনালোকে দেখা পাইছে আঠিয়াবাৰী 15 নং আঠিয়াবাৰী মডেল অংগনবাড়ী কেন্দ্ৰটো শুভ উদ্বোধন হৈছে আৰু শুভ উদ্বোধন মাননীয় কলাইগাঁও সমষ্টিৰ বিধায়ক দুৰ্গা দাস বৰুৱাদেৱে ইতিমধ্যে ফিতা কাটিছে গতিকে তেখেতে যিখিনি কথা কৈছে ইয়াতে কিছু আশা আছে সেইখিনি ঠিকাদাৰে শেষ কৰি দিম বুলি ইতিমধ্যে পৰিস্থিতি দিছে তেওঁ নিজে কৈছে গতিকে ময়ো সভাপতি হিচাপে এটাই অনুৰোধ জনাইছোঁ গতিকে অতি সোনকালে তেওঁলোকে 2-1 দিনৰ ভিতৰত আশা কামখিনি শেষ কৰি দিব গতিকে মই এই অনুষ্ঠানটি সাফল্যমণ্ডিত হওক আৰু এই অনুষ্ঠানটি এটা সপোন আছিলে আঠিয়াবাৰী এটা সপোন এই শিশুসকল কণ শিশুসকলৰ বাবে এনেকুৱা এটা অনুষ্ঠান আঠিয়াবাৰী গঢ় লৈ উঠিছে গতিকে অনাগত দিনত এই অনুষ্ঠানৰ জৰিয়তে যাতে শিশুসকলে ভাল শিক্ষা পায় বা ভাল এটা পৰিৱেশ পায় এই অঞ্চলৰ পৰা শিশুসকলে গঢ় লৈ উঠিব ভৱিষ্যত প্ৰজন্ম গতিকে আমি এইটো আশা কৰিছোঁ এইটো অনুষ্ঠানে যাতে আমাক শিশুসকল আগুৱাই লৈ যোৱাত সহায় কৰে অংগনবাড়ী কেন্দ্ৰ মাত্ৰ কেইমাহমান আগতে আমি আৰম্ভ কৰিছিলোঁ এই কেন্দ্ৰটো আৰু সেইদিনা মই ঘোষণা কৰিছিলোঁ আমি এবছৰৰ ভিতৰত এইটো সম্পূৰ্ণ কৰিম আৰু আমি কোৱা ধৰণে বিভাগৰ নিয়ম মতে এবছৰৰ ভিতৰত এই কেন্দ্ৰটো সম্পূৰ্ণ হৈ উঠিল আজি আমি এইটো ফিটা কাটি ৰাইজৰ হাতত আজি আমি গতাই দিলোঁ আঠিয়াবাৰী ৰাইজৰ হাতত গতাই দিয়া হ'ল আৰু গতাই দিয়াৰ পিছত এই কেন্দ্ৰটি সুকলমে পৰিচালনা কৰাৰ দায়িত্বটো অংগনবাড়ী কেন্দ্ৰৰ স্থায়ী যিগৰাকী সভাপতি আৰু তেওঁৰ নেতৃত্বত যিখন কমিটি আছে তেওঁলোকে চলাব আৰু মই এইটোকে আশা কৰিম যে আমি দৰং জিলাৰ ভিতৰত এইবাৰ কালাইগাঁও সমষ্টি আটাইতকৈ বেছি অংগনবাড়ী কেন্দ্ৰ পাব ৰিপৰ্ট অমৃত নিউজ 24/7 অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ সত্যৰ সন্ধানত অমৃত নিউজ